এই সংগ্ৰাম জাতিৰ সংগ্ৰাম, এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত, আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছোঁ। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলীয়াজান থানাৰ অচি এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতা 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছোঁ। আৰু আমাক ভয় খোৱা কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থ'ব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকৈ বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছোঁ দেই, দুলীয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলীয়াজান, এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব। তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ী এখন আহি আছে পাৰে নে পিছে পিছে? সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছোঁ, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ। এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলীয়া কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাক কৈ আছোঁ 3 মাহমান ঘৰলৈ নাহিব পাৰোঁ, কৈ থৈ আহিছোঁ ঘৰত। ইমান আৰু কথা ভাবিবলৈ কি আছে? যি হয় দেখা যাব। যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব, মই সেইটো কথা কৈ দিছোঁ। ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই, কথা ইমানেই।